নমস্কাৰ এয়া গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমতে এটা ব্ৰেকিং নিউজ জাগিৰোডৰ কিডনি বেহাৰ মাষ্টাৰমাইণ্ড প্লাবন বৰঠাকুৰ ভুৱা এনজিঅ'ৰ যোগেদি প্লাবনে চলাই আহিছিল মানৱংগৰ গোপন বেহা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰি চক্ৰটোৰ এজেণ্ট ৰমেন মেধিয়াক খোলোচা কৰিছে চাঞ্চল্যকৰ তথ্য প্লাবন বৰঠাকুৰৰ নেতৃত্বত কাম কৰিছিল ৰমেন মেধি আৰু ৰাজেশ পোদ্দাৰে নগাঁও জিলাৰ হাতীচুঙত ঘৰ প্লাবন বৰঠাকুৰৰ বৰ্তমান পত্নীৰ সৈতে ধুবুৰীত থাকে প্লাবন মঙ্গলবাৰে ৰমেন মেধিয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছৰে পৰাই আৰক্ষীয়ে মেধিক চলাই আছে নিৰন্তৰ জেৰা জনাইছো শেহতীয়া খবৰ জাগিৰোডৰ কিডনি বেহাৰ মাষ্টাৰমাইণ্ড প্লাবন বৰঠাকুৰ বুলি নিশ্চিত ভুৱা এনজিঅ'ৰ যোগেদি প্লাবনে চলাই আহিছিল মানৱংগৰ গোপন বেহা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰি চক্ৰটোৰ এজেণ্ট ৰমেন মেধিয়াক খোলোচা কৰিছে চাঞ্চল্যকৰ তথ্য প্লাবন বৰঠাকুৰৰ নেতৃত্বত কাম কৰিছিল ৰমেন মেধি আৰু ৰাজেশ পোদ্দাৰে নগাঁও জিলাৰ হাতীচুঙত ঘৰ প্লাবন বৰঠাকুৰৰ বৰ্তমান পত্নীৰ সৈতে ধুবুৰীত থাকে প্লাবনে মঙ্গলবাৰে ৰমেন মেধিয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছৰে পৰাই আৰক্ষীয়ে মেধিক চলাই আছে নিৰন্তৰ জেৰা আৰক্ষীৰ জালত মানৱংগ ব্যৱসায়ী চক্ৰৰ এজেণ্ট ৰমেন মেধি দৰিদ্ৰ পীড়িত লোকক ধনৰ প্ৰলোভন দি বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল কিডনি মানৱ দেহৰ অংগ ব্যৱসায়ী চক্ৰৰ কবলত পৰি জাগিৰোডৰ দক্ষিণ ধৰমতুল গাঁৱৰ 30 জন লোকে বিক্ৰী কৰিছিল তেওঁলোকৰ কিডনি 30 জন লোকক ফুচুলাই কিডনি বেচিবলৈ বাধ্য কৰোৱা সিক্ৰেট এজেণ্ট ৰমেনৰ সাৰেণ্ডাৰ হয় অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে মানৱ অংগ ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত ৰমেন মেধিয়ে মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী চকীত সোমবাৰে নিশা আত্মসমৰ্পণ কৰে অভিযুক্ত ৰমেনে মানৱ দেহৰ অংগ ব্যৱসায়ী চক্ৰটোৰ স্থানীয় এজেণ্ট হিচাপে কাম কৰাৰ অভিযোগ আছিল ৰমেন মেধিৰ বিৰুদ্ধে দক্ষিণ ধৰমতুলৰ কেইবাগৰাকী দৰিদ্ৰ লোকক ধনৰ প্ৰলোভনেৰে বৃক্ক দান কৰোৱাৰ আগভাগ লৈছিল ধৃত ৰমেন মেধিয়ে ঘটনাত জড়িত গুৱাহাটীৰ লখৰাৰ এগৰাকী ৰহস্যময়ী মহিলাক গ্ৰেপ্তাৰ কৰাৰ পাছতে পলাতক হৈ আছিল মানৱ অংগৰ ব্যৱসায়ীটো ইফালে দক্ষিণ ধৰমতুল কাণ্ডই জোকাৰিছে মৰিগাঁও আৰক্ষীক মঙ্গলবাৰে নিজেই গাঁওখনত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ ল'লে মৰিগাঁও জিলা উপায়ুক্তই বহুতে কোৱা মতে এনেকুৱা লাগিছে তেওঁলোকে অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে দিব লগা হৈছে এটা হেতু কিমান দূৰ সঁচা বা কি কাৰণে এইবোৰ প্ৰলোভন হ'ল হেতু মই হালদৰে আৰু চাব লাগিব একেখন গাঁৱৰে মানুহ গুটেবোৰ তেওঁলোকে কিবা কিবি খবৰ পাই পেলাই সেইমতে কন্টেক্ট কৰে কাৰবাক আৰু ইনভেষ্টিগেশ্যন চলিব আমাৰ ফালৰ পৰাও এটা ডিটেইল ইনকুৱাৰী আৰু কৰা হ'ব আৰ্থিকভাৱে জুৰুলা হৈ নিজৰ দেহৰ অংগ বিক্ৰীত নামিবলৈ বাধ্য কৰাইছিল দুষ্ট চক্ৰটোৱে ইতিমধ্যে গাঁওখনৰ প্ৰায় 30 গৰাকী পুৰুষ মহিলাই বিক্ৰী কৰিবলৈ বাধ্য হৈছে নিজৰ বৃক্ক বছৰ বছৰ ধৰি স্থানীয় একাংশ দালালৰ সহায়ত গাঁওখনত এই দুষ্কাৰ্য চলাই আহিছিল গুৱাহাটীৰ ৰহস্যময়ী মহিলাগৰাকীয়ে এইটো অতিকে দুৰ্ভাগ্যজনক এনে ধৰণৰ ঘটনা হোৱাটো আৰু নিশ্চিতকৈ আমাৰ জনপ্ৰিয় এই চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নিশ্চিতকৈ ইয়াৰ ব্যৱস্থা গ্ৰহণ এইটো ইনকুৱাৰী হ'ব লাগে কাৰণ ইয়াৰ লগত জড়িত হ'ব লাগিব আপোনাৰ ডক্টৰবিলাকে ইয়াৰ আপোনাৰ ইনকুৱাৰীৰ আওতাত আনিব লাগে আৰু আপোনাৰ বিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰে আপোনাৰ যিটো ইণ্ডিয়ান পেনাল কোড মতে যিটো হ'ব লাগে সেইটো বিহিত ব্যৱস্থা কৰিব লাগে ইয়াৰে এজন দালাল ৰমেন মেধি গাঁওখনৰ কেইবাগৰাকী লোকক বৃক্ক বিক্ৰীৰ বাবে আগধন দিবলৈ আহোঁতেই গাঁওৰক্ষী বাহিনীয়ে কৰায়ত্ব কৰে ৰহস্যময়ী মহিলাগৰাকীক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কিন্নৰৰ নামত বজাৰ এই বজাৰ নিয়ন্ত্ৰণ হয় দিল্লীৰ পৰা কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে অসমৰ যুৱকক দিল্লীলৈ নিয়ে এই দুষ্ট চক্ৰই তাতে অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁলোকক কিন্নৰ সজাই ভিক্ষাবৃত্তিত নিয়োজিত কৰে দুষ্ট চক্ৰটোৱে কিন্নৰৰ বজাৰ বহিৰাজ্যত কাম কৰিবলৈ বুলি যোৱা অসমৰ বহু যুৱক ঘূৰি আহে কিন্নৰ হৈ দিল্লীৰ পৰা নিয়ন্ত্ৰণ হয় কিন্নৰৰ বজাৰ জন্মগতভাৱে হোৱা বহু তৃতীয় লিংগৰ লোক আপোনালোকে দেখা পাইছে কিন্তু পানবজাৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা এইসকল তৃতীয় লিংগৰ লোক যদিও জন্মগতভাৱে নহয় তৃতীয় লিংগৰ লোক এইসকল লোক তৃতীয় লিংগৰ লোকলৈ পৰিৱৰ্তিত হোৱাৰ আঁৰত আছে এটা দুষ্ট চক্ৰ এই দুষ্ট চক্ৰটোৱে অসমৰ পৰা বহু যুৱকক কৰ্মসংস্থাপনৰ প্ৰলোভন দি লৈ যায় দিল্লীলৈ
আৰু দিল্লীত অচেতন কৰি অস্ত্ৰোপচাৰ কৰা হয় যুৱকসকলৰ, যাৰ ফলত তৃতীয় লিংগলৈ পৰিৱৰ্তন হয় যুৱকসকলৰ দৈহিক অৱয়ব। তেনে যুৱকক ভিক্ষাবৃত্তিত নমোৱা হয় দিল্লীৰ বিভিন্ন ৰাজপথত। দিল্লীত কিছুমাহ ৰখোৱাৰ পিছত তেওঁলোকক পঠিয়াই দিয়া হয় অসমলৈ। ইয়াতে যিটো এটা কিন্নৰৰ যিটো চিণ্ডিকেট আৰু এটা ৰেকেট চলি আছিলে, য'ৰ পৰা নিৰীহ গৰীব দুখী ল'ৰাবিলাকক ধুবুৰী, মানকাছাৰ, গোৱালপাৰাৰ পৰা মানে ইয়াৰ পৰা তস্কৰি কৰি দিল্লীলৈ লৈ গৈ সিহঁতক হিজৰাত বনাই হিজৰাপনত নমাই দিয়ে। সমগ্ৰ চক্ৰটোৰ আঁৰত আছে অসমৰ এগৰাকী কিন্নৰ, নাম পিংকি ওৰফে মহম্মদ আলী। পিংকিৰ সহযোগী হিচাপে আছে উত্তৰ প্ৰদেশৰ মহম্মদ আৰিফ। পিংকিৰ আন্তঃৰাজ্যিক কিন্নৰৰ দালালি আৰু তাৰ পৰা কমিছন সংগ্ৰহৰ বিষয়টো চোৱা চিতা কৰে নিতু ওৰফে নুৰুল হক নামৰ এটা কিন্নৰে। এসময়ৰ যুৱক শ্বাহজাহান এতিয়া হেলেন হ'ল। কেনেদৰে শ্বাহজাহান পৰিৱৰ্তিত হ'ল হেলেনলৈ? তারপরে ওকে আমি দুই আড়াই বছর ওকে আমি কাজ করে দিলাম, আমাকে 1 টাকাও দেয়নি। এখনও তার কাছে আমার 5-6 লাখ টাকা হবে, এরকম হবে। কাউকেও পয়সা দেয় না, আমাকে পয়সা দিনই আমার যখন তারপরে ফির কী করলো পিঙ্কি, আসাম চলে আসলো 3 মাস আগে। আসাম চলে আসার পরে ফির আমি ওইখান থেকে পালিয়ে চলে আসলো। আমার কাছে 2000 টাকা ছিল, 2000 টাকা নিয়ে আমি ওখান থেকে দিল্লি থেকে আমি আসামে চলে আসলাম। হেলেনক উদ্ধাৰৰ পিছতে পোহৰলৈ আহিছে এই দুষ্ট চক্ৰটোৰ তথ্য। এই সকলোবোৰ তথ্যৰ ভিত্তিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিলে স্বাতী বিধান বৰুৱাই। ইয়াতে মাষ্টাৰ মাইণ্ড আমি জানিব পৰা মতে পিংকি আছে, তাৰপিছত চাহেবা যিজন এজেণ্ট হিচাপে কাম কৰে, আৰু প্ৰত্যেকটো আৰু এটা বিষয়বগীয়া এইটোৱে যে যিবিলাক এই মাষ্টাৰ মাইণ্ড হৈ আছে এই কিন্নৰ সমাজটোক বঢ়াবলৈ, সিহঁতৰ গোটেইবিলাক ল'ৰা হয় আৰু সিহঁতৰ মানে পোৱালি ৱাইফ চব আছে। ইতিমধ্যে যিজন মেইন মাষ্টাৰ মাইণ্ড পিংকি বুলি, তেওঁ এই কাষ্ট্ৰেশ্যনৰ জৰিয়তে কোৰৰ টকাৰ সম্পত্তি গঢ়ি তুলিছে গুৱাহাটীতে। সেই সম্পত্তিবিলাকো আজি আমি কোৰ্টৰ পৰা পাৰ্মিশ্যন লৈ পেলাই অতি সোনকালে জব্দ কৰাৰ চেষ্টা কৰিম। বিধান বৰুৱাৰ এই অভিযোগৰ পিছতে সোমবাৰে নিশা মহানগৰ আৰক্ষীয়ে ভিন্ন প্ৰান্তত অভিযান চলাই গ্ৰেপ্তাৰ কৰে পিংকি ওৰফে মহম্মদ আলী, চাহেব ওৰফে শ্বাহজাহান, নিতু ওৰফে নুৰুল হক, হালধি ওৰফে চিয়াৰা, মহম্মদ আৰিফ আৰু এজন কিশোৰক। তদন্ত আৰম্ভ হৈছে। পৰৱৰ্তী তদন্তত আমি বাকীখিনি কথা ওলাব। প্ৰাৰম্ভিক তথ্যমতে এইটো এটা ট্ৰেফিকিং হৈছিলে, লগতে আপোনাৰ ফ'ৰ্চফুল ছেক্স ট্ৰেন্সফৰ্মেশ্যন। মূল মাষ্টাৰ মাইণ্ড আমি এতিয়ালৈকে তেওঁলোকক আমি সোধপোছ চলি আছে। সোধপোছ চলাৰ পিছত আমি পৰৱৰ্তী পদক্ষেপখিনি আমি আইনমতে ল'ম। ইপিনে এই সকলোবোৰ অভিযোগ নস্যাৎ কৰি আন একাংশ কিন্নৰে গ্ৰেপ্তাৰ হোৱা কিন্নৰ কেইজনক মুক্তিৰ দাবী জনাই পাণবজাৰ মহিলা আৰক্ষী থানাৰ সন্মুখত সৃষ্টি কৰে এক হুলস্থুলীয়া পৰিৱেশৰ। আৰক্ষীয়ে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ আগবঢ়াই নিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীৰ আশ্বাস, এই চক্ৰটোৰে জড়িত সকলোকে জালত পেলাব অচিৰেই। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এনকাউণ্টাৰৰ বিৰুদ্ধেও হ'ব তদন্ত। মানৱ অধিকাৰ আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ। শীঘ্ৰে গৃহ বিভাগক প্ৰতিবেদন দাখিলৰো নিৰ্দেশ জাৰি কৰিছে মানৱ অধিকাৰ আয়োগে। অসম আৰক্ষীয়ে কৰা এনকাউণ্টাৰবোৰ ভুৱা নেকি? ভুৱা এনকাউণ্টাৰৰ সন্দেহেৰে প্ৰশ্ন তুলিলে মানৱ অধিকাৰ আয়োগে। মানৱ অধিকাৰ আয়োগে ৰুজু কৰিলে নিজাববীয়াকৈ গোচৰ। এমাহৰ ভিতৰত গৃহ বিভাগৰ প্ৰধান সচিবক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ আয়োগৰ। হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এটা হাই লেভেল এনকুৱাৰী কমিটি গঠন কৰি তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ তেখেতক কোৱা হৈছে। এমাহৰ ভিতৰত আছামী পুলিচৰ কাষ্টডিত থকা অৱস্থাত, আছামী নিৰস্ত্ৰ আছামী ওপৰত বা হেণ্ডকাপ লগাই থকা অৱস্থাত আছামী গুলীওৱা বা গুলীবিদ্ধ কৰা বা গুলীওৱাৰ পিছত তেখেতৰ মৃত্যু হোৱা এই ঘটনাবোৰ এটা মানে পেটাৰ্ণ বা ট্ৰেণ্ড হ'ব নালাগে। বিগত 2 মাহত ৰাজ্যত সংঘটিত হৈছে এটাৰ পিছত আন এটা এনকাউণ্টাৰ। 60 দিনত 29 গৰাকী লোকক কৰা হ'ল এনকাউণ্টাৰ। ইয়াৰে 23 জন অভিযুক্ত গুলীবিদ্ধ হোৱাৰ বিপৰীতে আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱালে 5 জন লোকে। কেৱল কাৰ্বি আংলঙতেই আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে 12 জন উগ্ৰপন্থী কেডাৰক।
আৰক্ষীৰ এনে এনকাউণ্টাৰৰ বিৰুদ্ধে এইবাৰ নিজাববীয়া গোচৰ ৰুজু কৰিছে অসম মানৱ অধিকাৰ আয়োগে। ইফালে মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ সমান্তৰালকৈ আৰিফ জুৱাদ্দাৰ নামৰ আন এজন অধিবক্তাই একেই অভিযোগেৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক সোমবাৰে দাখিল কৰিছে আন এক অভিযোগ। ইফালে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক অসম আৰক্ষীৰ এই এনকাউণ্টাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ইয়াৰ ওপৰত সৰ্বোচ্চ কেছ ল'ব লাগে আৰু মই অসম গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ জনাব খোজোঁ যে যি ব্যাপক ৰূপত মানুহক গুলিয়াই দিয়া হৈছে, এনকাউণ্টাৰ কৰা হৈছে, নিৰপৰাধী মানুহকো এনকাউণ্টাৰ কৰা হৈছে আৰু কাইলৈ পৰহিলৈ হয়তো আমাৰ নিচিনা মানুহকো এনেকৈ এনকাউণ্টাৰ কৰা হ'ব। এই সীমাৰেখাডাল নাইকিয়া হৈ যাব। আনকি আপোনালোকৰ সাংবাদিকক এনকাউণ্টাৰ কৰিব আৰু এনকাউণ্টাৰ কৰাৰ পাছত ক'ব যে তেওঁৰ পকেটত ড্ৰাগছ পোৱা গৈছিলে। হিমন্ত বিশ্ব শৰ্মাই যি ব্যৱস্থা কৰিছে এইটোক আমি সকলোৱে গৰিহণা দিয়া উচিত। অৱশ্যে বিৰোধীৰ এই অভিযোগৰ বিপৰীতে কোন সঁচা কোন মিছা সেয়া মানৱ অধিকাৰ আয়োগৰ গোচৰত স্পষ্ট হৈ পৰিব বুলি মন্তব্য কৰিছে প্ৰাক্তন বিজেপি মন্ত্ৰী নৱ দলে। মানৱ অধিকাৰ আয়োগৰ যিখিনি অভিযোগ আহিছে এই কথাখিনি নিশ্চিতভাৱে আমাৰ চৰকাৰৰ ফালৰ পৰা তাক বিহিত ব্যৱস্থা কৰিব। এটা আইনসন্মত বিষয়, গতিকে এই কথাটো নিশ্চিতভাৱে বিবেচনা কৰিছোঁ। বলেন ভট্টাচাৰ্য আৰু হিৰজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ আৰু আছে, কিন্তু সময় এটা বিৰতিৰ। স্ট্রং মানে জানেনে মাইথন, স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড। 26 states. জয়নাল আবেদিনৰ অপৰাধৰ দলিল মেলিলে নগাঁও আৰক্ষীয়ে। আৰক্ষীৰ সন্মুখতে সাংবাদিকক আক্ৰমণ। এনকাউণ্টাৰত নিহত জয়নাল আবেদিনৰ আত্মীয়ই দেখুৱালে উদ্ভণ্ডালি। আৰক্ষীৰ গুলীত নিহত হৈছিল ধিঙৰ জয়নাল আবেদিন। তাৰ পিছতে উগ্ৰ হৈ পৰিছে জয়নালৰ আত্মীয়। ধিঙত সমান্তৰাল প্ৰশাসন চলাইছিলে কুখ্যাত অপৰাধী জয়নাল আবেদিনে। জয়নাল আবেদিনক নিৰ্দোষী বুলি কেইবাগৰাকী বিৰোধী বিধায়কে কোৱাৰ পিছত নগাঁও আৰক্ষী অধীক্ষকে সংবাদমেলযোগে জনাইছে জয়নালৰ অপৰাধৰ ক'লা ইতিহাস। ধৰ্মান্তৰকৰণ, অপহৰণ, হত্যা, ডকাইতি, বিভিন্ন কুখ্যাত অপৰাধত জড়িত এইগৰাকী জয়নালৰ বৰ্তমান ইতিহাস খুচৰিছে নগাঁও আৰক্ষীয়ে। ইফালে একাংশ লোকে জয়নালক নিৰপৰাধী বুলি দাবী কৰিলেও জয়নালৰ ক'লা ইতিহাস সংবাদমেল পাতি তুলি ধৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। আৰক্ষী অধীক্ষক মিশ্ৰৰ মতে ধিঙত আৰক্ষীৰ সমান্তৰালকৈ মাতক পৰিকাৰে শাসন চলাইছিল মৃত জয়নালে। NRC কেন্দ্ৰত ডকাইতি, এচিড আক্ৰমণ, ধৰ্মান্তকৰণ আদি বহু অপৰাধৰ পলাতক আসামী আছিল জয়নাল। তার আগেনস্টত অলরেডি 4টা ক্রাইমৰ তো আমার FIR ডিটেলস আছে আর তার ভিতৰত আর্মড ডকাইতির একটা কেস আছে। NSK সেন্টারের ভিতৰত ঢুকি গৈ যেটো কৈছে এটা এসিড আটাকৰ কেস আছে, যেটো এসিড লৈ এটা লৰাৰ চকুটো নষ্ট কৰিছে সেইটো কেস আছে। আটাক কৰা বা আর্মড আটাক কৰা বহুত কেস আছে। প্লাস যে এরিয়ার একটা দবাং হয় এরিয়ার যেটো মুসলমান, তো সেইটোৰ তাৰ এটা ৰিপৰ্টেড বহুত GD এন্ট্ৰি এইসব আছে। তাত কি হয় কি তাৰ লগত 3-4জন মিলি লৈ যিমান কেছ হয় সেইটো নিজৰ লেভেলত শর্ট আউট কৰা দিয়াৰ একটা মানে একটা প্যারালাল গভর্নমেন্ট নিচিনা চলৱাৰ এটো অভিযোগ আছে। ইফালে জয়নাল আবেদিনক নিৰপৰাধী সজোৱাৰ যিসকলে চেষ্টা কৰিছে সেইসকলক কঠোৰ ভাষাৰে সমালোচনা কৰিলে নগাঁৱৰ একাংশ দল সংগঠনে। আৰক্ষীয়ে ইমান কষ্ট কৰি দিন ৰাত একাকাৰ কৰি আমাৰ পক্ষে আমাৰ হকে সমাজৰ অহিতা চিন্তা কৰাবিলাকৰ বিৰুদ্ধে যুঁজি আছে। এই যুঁজি থকা অৱস্থা যদি একাংশ নেতা পালে নিজৰ ৰাজনৈতিক উদ্দেশ্য লাভালাভৰ কাৰণে যদি এনেকুৱা ধৰণৰ মন্তব্য আহিব, ধিক্কাৰ জনাইছো। এওঁলোকক তদন্ত কৰিব লাগে আৰু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠাব লাগে। নগাঁৱৰ পৰা নিলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিধানসভাৰ ভিতৰত এবাৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী সদনত প্ৰৱেশ কৰিব নোৱাৰিলেও বিধানসভাৰ চৌহদলৈ নহাকৈ থাকিব নোৱাৰিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আহিয়ে আক্ৰমণৰ লক্ষ্য কৰি ল'লে অখিল গগৈ, ৰিপুণ বৰাক। 10জন ৰিপুণ বৰা যায়, 10জন ৰকিবুল হুছেইন যায়, 10জন গৌৰৱ গগৈ যায়, 10জন অখিল গগৈ আহিলে মোক হৰুৱাব নোৱাৰে, এইটো বিশ্বাস আছে।
ধনু আহিছে বিধানসভা চৌহদত মেন ইন ব্লেক ধনু ধনু মানে ৰূপজ্যোতি কুৰ্মীৰ কথাকে কোৱা হৈছে এয়া বিধানসভাৰ চৌহদত সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মী কলা টি শাৰ্ট পৰিধান কৰি এনেদৰে বিধানসভা চৌহদত প্ৰৱেশ ধনু অৰ্থাৎ ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মী আহিয়ে ব্যস্ত হ'ল সিদিনালৈকে কুকুৰে কাঁইট নোখোৱাকৈ গালি পৰা বিজেপি দলৰ গুণ কৰি মাকোৱাত বিধানসভাৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিলেও দুখী নহয় ৰূপজ্যোতি সকলো বিধায়কৰ লগতে কুৰ্মীৰ ডিঙিটো শোভা বঢ়ালে মৰাণ জনগোষ্ঠীৰ গামোচাই ৰূপজ্যোতি কুৰ্মীৰ আশা পৰৱৰ্তী বিধানসভাত অংশগ্ৰহণ কৰা আগন্তুক 20 বছৰলৈকে ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থাকিব বুলি দাবী ৰূপজ্যোতি কুৰ্মীৰ দ্বিতীয়বাৰ শাসনত আহিছে গৰিষ্ঠ সংখ্যক বিধায়কক জয়ী কৰি পেলাই আহিছে তাৰমানে ৰাইজে আনন্দিত এই বিজেপি এই চৰকাৰখনৰ প্লেন পলিচি বা যিসমূহ আঁচনি লৈ আজি অৰুণোদয় আঁচনি হওক আজি শিক্ষা ক্ষেত্ৰত কলেজৰ পৰ্যন্ত আজি বিনামূলীয়া শিক্ষা প্ৰদানৰ ক্ষেত্ৰতে হওক আজি কংগ্ৰেছে এইবোৰ কাম কৰিব নোৱাৰাৰ কাৰণে আজি বিজেপি চৰকাৰৰ আজি দুবাৰকৈ এতিয়া চৰকাৰ গঠন কৰিছে হয়তো আৰু 15 বছৰ 20 বছৰ বিজেপি চৰকাৰে হ'ব আৰু এই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি আৰম্ভণি এই 20 বছৰ যে থাকিব 20 বছৰ কংগ্ৰেছ ADF অখিল গগৈৰ বিৰোধীত থাকিব লাগিব সেই তেনেকৈ গা জ্বলিছে ৰাজ্যত ধৃত অপৰাধীক এনকাউণ্টাৰক লৈ বিৰোধী এতিয়া হিংসাত জ্বলিছে পুৰিছে বুলি কৈ নাক কোচাই অভিনয় কৰিলে ৰূপজ্যোতি কংগ্ৰেছৰ একাংশ ADFৰ একাংশ অখিল গগৈ ডাঙৰীয়া আৰু কেইজনে অলপ গুণাইছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান আজি উমেন ট্ৰেফিকিঙে হওক আদি কৰি সেইসমূহ উদ্ধাৰ কৰিছে মৰিয়নিত বিৰোধীৰ উভয়হতীয়া প্ৰাৰ্থী দিয়া মানে AIUDFৰ লগতো অখিল গগৈৰ সনা পিটিকা থকাটো প্ৰমাণ হ'ব বুলি কৈ লগতে ক'লে মই চিধা চিধি মানুহ সোঁফাল বাওঁফাল মই নুবুজো মই ধনু লগতে ক'লে ৰাইজৰ কাম কৰি ভাল পাওঁ মই আনৰ দুখত দুখী মই যিয়ে যি কয় কওক মই কেয়াৰ নকৰোঁ সকলোতে মোক এছামে খুব বেয়া পায় এই মানে দুষ্ট বুলি ভাবে এছামে বদমাছ বুলি ভাবে কিন্তু এছামে জানে যে এইটো খুব মৰমীয়াল ল'ৰা ই খুব ভাল ল'ৰা ই আপদে বিপদে সদায় আমি বিচাৰিলে পাই আহিছোঁ আৰু পাম ই কেতিয়াও ধনী দুখীয়া বা কেতিয়াবা জাতি ধৰ্মলৈ পাৰ্থক্য নকৰা এই ৰূপজ্যোতি মোক ধনু বুলি বেছিকৈ জানে এই ধনু সেইকাৰণে ধনু বুলি পেলাই মোক বহুতে ভোট দিয়ে আৰু এনেকৈ ৰাখে হৰি মাৰে ৰাখে কোনে মোক বিশ্বাস আছে হৰিৰ কৃপাত প্ৰভুৰ কৃপাত দেউতা মাৰ আশীৰ্বাদত মই ৰাইজৰ আশীৰ্বাদত মই জিকিম পুনৰবাৰ কংগ্ৰেছ ত্যাগ কৰাৰ পৰাই সুবিধা পালেই ৰিপুণ বৰাক আক্ৰমণ কৰা ৰূপজ্যোতি কুৰ্মীয়ে মঙলবাৰেও এৰি নিদিলে হাতলৈ অহা সুবিধাকণ ৰিপুণ বৰালৈ ৰূপজ্যোতি কুৰ্মীৰ প্ৰশ্ন মই যদি কংগ্ৰেছৰ টিকেট লৈ জিকিলেও ৰিপুণ বৰা কিয় জিকিব নোৱাৰিলে কংগ্ৰেছৰ টিকেট লৈ পেলাই মই MLA হৈছিলোঁ কিন্তু ৰূপজ্যোতি কুৰ্মী বুলি এটা সুকীয়া এটা পৰিচয় থকাৰ কাৰণেহে মই জিকিলোঁ ৰিপুণ বৰা ডাঙৰীয়া এইবাৰ তেওঁ জিকিব পাৰিব লাগিছিল যদি প্ৰকৃততে কংগ্ৰেছৰ কাৰণে তেওঁ টিকেট পাইছে বা কংগ্ৰেছৰ কাৰণে কংগ্ৰেছে তেওঁক জিকাব লাগিছিল কংগ্ৰেছে নামটো লৈ পেলাই কেনে জিকিব নোৱাৰিলে এয়াই ৰূপজ্যোতি কুৰ্মী যি সকলো সময়তে যিকোনো প্ৰকাৰে থাকিব খোজে লাইমলাইটত সেয়া সদনৰ ভিতৰতে হওক বা বাহিৰতে সঞ্জয় আৰু প্ৰভাসৰ সহযোগত ৰাজু বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনাও সদন পৰিচালনাৰ ক্ষেত্ৰত নিয়ম আৰু পৰম্পৰাৰ বিতৰ্ক হয় বিৰোধীয়ে পৰম্পৰাৰ ওপৰত গুৰুত্ব দিয়াৰ সময়ত সদন পৰিচালনাৰ ক্ষেত্ৰত নিয়মক গুৰুত্ব দিয়াত সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিষয়টো বিজনেছ এডভাইজৰী কমিটিত সিদ্ধান্ত লোৱা হ'ব বুলিও সদৰি কৰে ইয়াত কৈছে মুড অফ আস্কিং ফৰ লিভ টু মুভ এডজৰ্নমেণ্ট মোচন এটো ৰিলেটেড টু মুখ্যমন্ত্ৰীৰ কথাটো প্ৰশ্ন কৰিলে তো প্ৰশ্ন কৰা নাই আপুনি এটা পকাই পেলাই তেওঁৰ বুকবুকত যাবলৈ গৈছে নাই ময়ো ক'লো আপুনি এতিয়া পকাই পেলাই ভাবিছে মই তেওঁৰ বিপক্ষে কোৱা নাই ৰুল আপুনি মানে গুডবুকত যাবৰ কাৰণে অকমান এটো কৈছে কথাটো মই বিধানসভাত ওলাল গুডবুক বেডবুকৰ কথা আপুনি মানে গুডবুকত যাবৰ কাৰণে বিধায়ক ৰকিবুলৰ কথাৰ মাজতে বাধা দিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্ত্ৰী পাটোৱাৰীক ৰকিবুলে কটাক্ষ কৰি ক'লে CMৰ গুডবুকত নাম উঠাবলৈকে পাটোৱাৰীৰ এই চেষ্টা under rule 300 ইয়াত কৈছে মুড অফ আস্কিং ফৰ লিভ টু মুভ এডজৰ্নমেণ্ট মোচন এটো ৰিলেটেড টু মুখ্যমন্ত্ৰীৰ কথাটো প্ৰশ্ন কৰিলে তো প্ৰশ্ন কৰা নাই আপুনি এটা পকাই পেলাই তেওঁৰ বুকবুকত যাবলৈ গৈছে নাই ময়ো ক'লো আপুনি এতিয়া পকাই পেলাই ভাবিছে মই তেওঁৰ বিপক্ষে কোৱা নাই ৰুল আপুনি মানে গুডবুকত যাবৰ কাৰণে অকমান এটো কৈছে কথাটো মই
মন্ত্ৰী পাটোৱাৰীয়ে পিছে ক'লে বিজেপিত গুড বুক আৰু বেড বুক নাই। আৰু গুড বুকত যোৱা বেড বুকত যোৱা সেইবিলাক আপুনি কি আনিছে? আপোনাৰ লাজ নাই এইবিলাক কথা কোৱা। গতিকে মই এটা কথা ক'ম, গুড বুকত যোৱা বেড বুকত যোৱা এইবিলাক কথা বিজেপিত নচলে, হ'ব হা। আচলতে অধিৱেশনৰ প্ৰথম দিনৰ পৰাই বিধানসভাত নিয়ম আৰু পৰম্পৰাক লৈ চলি আছে বিতৰ্ক। মঙলবাৰেও নিয়ম আৰু পৰম্পৰাক লৈ বিতৰ্কৰ সৃষ্টি হয়। সদনৰ কাৰ্যসূচী নিয়ম মতে চলিব নে পৰম্পৰা মতে চলিব, তাকে লৈ বিৰোধী আৰু অধ্যক্ষৰ মাজত সৃষ্টি হয় বাক বিতৰ্কৰ। এই বিতৰ্কৰ সময়তে আন বিৰোধী বিধায়কৰ লগতে বিধায়ক ৰকিবুলেও সদন পৰিচালনাৰ নিয়ম ব্যাখ্যা কৰিছিল। আৰু তেতিয়াই বিধায়ক ৰকিবুলৰ কথাৰ মাজতে মন্ত্ৰী পাটোৱাৰীয়ে হস্তক্ষেপ কৰোঁতে ৰকিবুলে উলিয়ালে মুখ্যমন্ত্ৰীৰ গুড বুকৰ কথা। বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু গুড বুকত যোৱা বেড বুকত যোৱা সেইবিলাক আপুনি কি আনিছে? আপোনাৰ লাজ নাই এইবিলাক কথা কোৱা। গতিকে মই এটা কথা ক'ম, গুড বুকত যোৱা বেড বুকত যোৱা এইবিলাক কথা বিজেপিত নচলে, হ'ব হা।